ঈদলে বুলি বা ইমান ধুনীয়া উপহাৰ দিছিলে আজি সেইকাৰণে মানুহজনক ৰাতিপুৱাতে কৈছোঁ ব'লা আজি ঘৰত গৈ প্ৰথমতে আমি বাৰ কাৰণে বিহু বজাৰ কৰি ল'ম কিন্তু গম পায়নে সেয়া প্লেনিং কৰোঁতে আকৌ মই পাহৰি গৈছিলোঁ যে মোৰ মায়ে বেলেগ এটা প্লেনিং কৰি ৰাখিছিল বিহু বুলি বজাৰে নহয় ঘৰখনো পৰিষ্কাৰ কৰিব লাগিব এয়া দেখিছেনে আমাৰ টেপৰ অৱস্থা বেচিনটো এনেকে দাগ বহি গৈছিলে আৰু নৰ্মেল পানীয়েদি একেবাৰে চফা নহয় সেইকাৰণে মই এতিয়া ইউজ কৰিব লৈছোঁ আৰবান ভাইবছৰ টেপ ক্লিনাৰ এইটো এটা স্পেচিয়েল ক্লিনিং স্প্ৰে হয় যেটো ইউজ কৰিলে আপোনাৰ লাইম স্কেল মানে হোৱাইট দাগটো একেবাৰে ৰিমুভ হৈ যায় আৰু যোনটো পানীৰ পৰা যে এটা হাৰ্ড ষ্টেইন আহে হেটো আঁতৰাই দিব আপোনালোকৰ এইটো বাথৰুমৰ কাৰণে শাৱাৰ হেডৰ কাৰণে কিচেনৰ কাৰণে সিং টাইলছ আৰু সকলো বস্তুৰ কাৰণে একেবাৰে পাৰফেক্ট হয় আপোনালোকক সেইকাৰণে মই ইউজ কৰি দেখাই দিছোঁ এইটো বহুতে বেছি ফাষ্ট কাম কৰে 2-3 মিনিটত আপোনালোকে ৰিজাল্টটো পাই যাব আৰু হাৰ্ড ৱাটাৰ ষ্টেইন ইজিলি ৰিমুভ কৰি দিয়ে এইটোত বেছি আপোনালোকে ঘঁহিবও নালাগে স্প্ৰে কৰি জাষ্ট 2 মিনিট ৰাখিলে হয় আৰু চাওক কিমান ধুনীয়াকৈ টাইলছবোৰ চাফা হৈ গৈছে আপোনালোকৰ বহুত টাইম বচাই ইনষ্টেণ্ট ৰিজাল্ট দিয়ে আৰু ইজি টু ইউজ হয় ডেইলি ক্লিনিঙৰ বাবে একেবাৰে পাৰফেক্ট সলিউশ্যন আৰবান ভাইব টেপ ক্লিনাৰটো এমেজনত এভেইলেবল আছে